ঢেকিয়াজুলিত জিলা পৰিবহণ বিভাগৰ বিশেষ পদক্ষেপ দুৰ্ঘটনা প্ৰতিৰোধৰ কাৰণে আচলতে 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ যি পথ সুৰক্ষা সপ্তাহ চলিছে আৰু তাৰ লগত সংগতি ৰাখি আজি এনেধৰণে ঢেকিয়াজুলি আৰক্ষী থানাৰ সন্মুখত জিলা পৰিবহণ বিভাগে তেওঁলোকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে দুৰ্ঘটনা প্ৰতিৰোধৰ কাৰণে। মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলি আৰক্ষী থানাৰ সন্মুখত আৰু এই ঢেকিয়াজুলি আৰক্ষী থানাৰ সন্মুখত শোণিতপুৰ জিলা পৰিবহণ বিভাগে ইয়াত যিসকল অনুজ্ঞাপত্ৰবিহীন যিসকল বাইকৰ চালক আছে আৰু যিসকলে হেলমেট পৰিধান নকৰি আচলতে বাইক তেওঁলোকে এনেধৰণে চলাই ফুৰিছে আৰু সেইসকলক আচলতে দুৰ্ঘটনা প্ৰতিৰোধৰ কাৰণে জিলা পৰিবহণ বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে প্ৰায় অনুজ্ঞাপত্ৰবিহীন আৰু হেলমেট পৰিধান নকৰা প্ৰায় 30খন বাইক ইতিমধ্যে তেওঁলোকে জব্দ কৰিছে আৰু ইতিমধ্যে ফাইন কাটিছে। আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে জিলা পৰিবহণ বিভাগৰ এগৰাকী বিষয়া উপস্থিত আছে। মই তেওঁৰ পৰা জানিব বিচাৰিম, ছাৰ অকণমান সময় দিব। ছাৰ, আপোনালোকে আজি এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে দুৰ্ঘটনা প্ৰতিৰোধৰ কাৰণে, কি ক'ব? মানে নেশ্যনেল ৰোড ছেফটি মান্থ চলি আছে 2025-ৰ 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে। আৰু যিহেতু দুৰ্ঘটনা ডে টু ডে বাঢ়ি আহিছে, আমাৰ যোৱা বছৰ 2024 চনৰ 1 আৰু 2 জানুৱাৰী 3 তাৰিখে যি এক্সিডেণ্ট হৈছিল, এইবাৰ তাতকৈ বেছি হৈছে। সেইকাৰণে আমি ঢেকিয়াজুলিতো 2 এদিনৰ আগতেও এক্সিডেণ্ট হৈছে। মানুহৰ টু হুইলাৰ চালকসকলৰ সুৰক্ষাৰ কাৰণে আমি হেলমেটৰ চেকিং ঢেকিয়াজুলি ট্ৰেফিক পুলিচৰ সহযোগত ইয়াত কৰিছোঁ। অলৰেডি প্ৰায় 40খনমানৰ ফাইন কটা হৈছে, বহুতক ৰখাই থৈছিলোঁ ইয়াত। তাৰপিছত হেলমেট অনাৰ পিছতো যাব দিছোঁ। তেনেকুৱা ধৰণৰ অনুজ্ঞাপত্ৰ বিহীনভাৱে বহুতে এতিয়ালৈ বাইক চলাই আছে। ছাৰ, আমি যিমান পাৰোঁ যিটো এৱাৰনেছ কৰিবলৈ যত্ন কৰি আছোঁ, ফাইনৰ জৰিয়তেও কৰিছোঁ, কিন্তু মানুহে লাহে লাহে শিকিছে। আমি আশা কৰিম সোনকালে মানুহে শিকি লয়, নিজৰ ছেফটিটো প্ৰায়ৰিটি দিয়ে, হেলমেট পিন্ধি দুচকীয়া বাহন চলায়। আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিবোৰ আছে পেচেঞ্জাৰ উঠাব লাগে, যিবোৰ অটো হওক বা টমটম হওক, আৰু সেইবোৰত দেখা গৈছে গুডছ কেৰিয়াৰ কৰিছে, তেওঁলোকে বিভিন্ন ধৰণৰ আচলতে সা সামগ্ৰী কঢ়িয়াই কৰিছে। এই ক্ষেত্ৰত আপোনালোকে কি পদক্ষেপ গ্ৰহণ কৰিছে? আমি আগতে এবাৰ ৱাৰ্ণিং দিছোঁ, কেইবাখনো গাড়ীক আমি ফাইনো কৰিছোঁ। আৰু অনাগত দিনত আমি ষ্ট্ৰিক্টলি ই ৰিক্সাৰ এগেইনষ্টত পদক্ষেপ ল'ম, যাতে পেচেঞ্জাৰ কেৰিং ই ৰিক্সাই মাল কঢ়িয়াই নিনিয়ে। তাৰ কাৰণে কাৰ্ড আছে, কাৰ্ড ব্যৱহাৰ কৰক। যিসকল দোকানীসকলকো মই কৈছোঁ, দোকানী বুলিয়ে নহয়, ব্যক্তিগত কামতো যদি মানুহে বস্তু উঠাই নিছে, আপোনালোকে সেইটো কাম নকৰিব। ই ৰিক্সা মানুহৰ কাৰণে, কাৰ্ডখনহে খালী বস্তু কঢ়িয়াবৰ কাৰণে। হয় হয়, আচলতে এনেধৰণে আচলতে জিলা পৰিবহণ বিভাগে ঢেকিয়াজুলিত যি আচলতে আৰক্ষী থানাৰ সন্মুখত এনেধৰণে তেওঁলোকে ইয়াতে তালাচী অভিযান চলাইছে। মই দেখুৱাইছোঁ আচলতে এনেধৰণে এতিয়া ঢেকিয়াজুলি যি ৰাজপথত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সন্মুখত আচলতে ইয়াতে এনেধৰণে তেওঁলোকে তালাচী অভিযান চলাইছে আৰু ইতিমধ্যে প্ৰায় 30-40খনকৈ বাইক জব্দ কৰিছে। আৰু যি 1 তাৰিখৰ পৰা 31 তাৰিখলৈ, জানুৱাৰী 1 তাৰিখৰ পৰা 31 তাৰিখলৈ আচলতে যি দুৰ্ঘটনা প্ৰতিৰোধৰ কাৰণে যি এক পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে, আৰু তাৰ লগত সংগতি ৰাখি আচলতে আজি এনেধৰণে ঢেকিয়াজুলিত তেওঁলোকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে প্ৰায় 30-40খনকৈ বাইক ঢেকিয়াজুলি থানাৰ সন্মুখত জিলা পৰিবহণ বিভাগে জব্দ কৰিছে। জব্দ কৰি তেওঁলোকক ফাইন কাটিছে, আৰু ফাইন কটাৰ পিছতহে যাৰ আচলতে অনুজ্ঞাপত্ৰ আছে তেওঁলোকক যাবলৈ দিয়া হৈছে, আৰু যাৰ কোনো হেলমেট পৰিধান নকৰাকৈ আচলতে তেওঁলোকে বাইকবোৰ এনেধৰণে চলাই ফুৰিছে। আৰু ঠিক তেনেধৰণে দুৰ্ঘটনা প্ৰতিৰোধৰ কাৰণে জিলা পৰিবহণ বিভাগে এনেধৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।